আজি আহিলোঁ মাহঁতৰ ঘৰলৈ আৰু আহিয়েই কামত লাগি গ'লোগৈ। আৰু এয়া কিহৰ আয়োজন চলি আছে গম পাইছেনে? যিহেতু এইটো ভাদ মাহ, মাহঁতে নামঘৰত শৰাই দিব, সেয়াৰে আয়োজন চলি আছে। প্ৰসাদৰ কামবিলাক মায়ে কৰি আছে আৰু মই কৰিম এতিয়া এটা বিশেষ কাম। সেইটো হৈছে এয়া জুই ধৰা হৈছে, পায়স বনাব লাগিব। আৰু সৰহকৈ পায়স মই বনাই পোৱা নাই, আজিয়ে প্ৰথম বনাম। যিহেতু ভাইটিয়ে ময়ে মিলি বনাম। ভাইটিয়ে জুইকুৰা ধৰি দিছে আৰু এয়া গাখীৰ 10 লিটাৰ লোৱা হৈছে টৌ এটাত, ডাঙৰ টৌ এটাত এনেকৈ বনাম। আৰু চাউল 5 পোৱা লোৱা হৈছে। চাউলখিনি দি দিছোঁ। ভগৱানৰ নাম লৈ বনাবলৈ লৈছোঁ, কি হয় নাজানো। আৰু ভাইটিয়ে ময়ে দুয়োটাই লাগি আছোঁ, সৰহ যিহেতু। আকৌ ইয়াৰ মাজেৰে বেলেগ কামো কৰি থকা হৈ আছে। মায়ে প্ৰসাদৰ এয়া কাম কৰি আছে। কাজু দি দিছোঁ, তেজপাত দিয়া হৈছে আৰু এতিয়া হৈছেহিয়ে, চাউল সিজিছে। চেনি দি দিলোঁ, এইটো কণ্ডেন্স মিল্ক দি দিম, ঘি দি দিলোঁ আৰু শেষত কিচমিচ দি দিলোঁ। আৰু এয়া পায়স হৈ গ'লগৈ। এতিয়া আমি নামঘৰত যাবলৈ যো-জা কৰিছোঁ। এয়া নামঘৰ আহি পাই গ'লোহি, চাকি বন্তি জ্বলোৱা হ'ল। নাম প্ৰসংগবিলাক বিশেষ দেখুৱাব পৰা নগ'ল, যিহেতু কামত লাগি থকা গ'ল। চাহ দিয়াত ব্যস্ত হৈ থাকিলোঁ, গতিকে নাম গোৱাৰ ভিডিঅ' কৰা নহ'ল। ইতিমধ্যে আমাৰ নাম সামৰণি মৰা হৈছে আৰু আমি ঘৰৰ সকলোৱে সেৱা ল'লোঁ। সেৱা লোৱাৰ পিছত আইসকলে প্ৰসাদ বিতৰণৰ কামত লাগি আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ।